গাইজ গুড মৰ্ণিং। ইয়াত আমাৰ ঘৰতে ড্ৰেগন ফ্ৰুট লাগিছে। মানে 4-5 বছৰ মানে হ'ল, লগা নাছিলে। অনলাইনত ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ গছজোপি, আৰু এতিয়া লাগিবলৈ ধৰিছে। আৰু ইয়াত চব ড্ৰেগন ফ্ৰুট কিমান ধুনীয়া লাগে নহয় দেখিবলৈ, আৰু পকি গ'লেতো আৰুই ধুনীয়া হয়। এয়া দুটা লাগি আছে এতিয়া, আৰু এইফালে তলতো কলি মেলিব। আৰু এইটো মানে কলি যেতিয়া মেলে ফুলপাহ এনেকুৱা হৈ ডাঙৰ হৈ যায়। আৰু এইফালে এটা লাগি আছে কলি মেলিবলৈ, মানে লাগিছে আৰু 4-5টামান। আৰু এইটো চব ফুলপাহ ইমান ধুনীয়া লাগে নহয় দেখিবলৈ। মানে এইটো নাইট কুইন ফুলটোৰ নিচিনাই হয় অলপ দেখিবলৈ। এয়া পকিব, আৰু পকা লগাৰ পিছত মানে যেতিয়া পকি যায়, গুলপীয়া হৈ যায় বাকলিটো, তেতিয়া মানে ছিঙিয়ে পেলাব লাগে। মানে বহুত মিঠা হৈ যায়তো, আৰু কিহবাই খাই পেলাই। ইয়াত চব এডোখৰ খালেই কিহবাই। মানে দেখিবলৈ ইমান ধুনীয়া, বাহিৰৰ পৰা ভিতৰতো পূৰা গুলপীয়া, মানে ৰসাল হয় ইয়াৰ ড্ৰেগন ফ্ৰুটৰ। আৰু মিঠাও বহুত হয়, খাবলৈ বহুত টেষ্টি লাগে। আপোনালোকে কেনেকুৱা পায় বাৰু ড্ৰেগন ফ্ৰুট খাই? ইয়াত চক আমি মানে দুটা প্ৰথমতে লাগিছিলে, সেইকেইটা ছিঙি অনা হ'ল। আৰু ইয়াত চক কিমান ধুনীয়া, কাটি দিলেও দেখিবলৈ ইমান ধুনীয়া লাগে নহয় ড্ৰেগন ফ্ৰুট। মই এইটো বগা হ'ব বুলি ভাবিছিলোঁ, কিন্তু এইটো কালাৰ পিংক।